भूखे प्यासे तो नहीं हो तो छुपा जैसा कितना कौन से कुर्ती कार करना हमने करना ना हमने कितना दुखी हो के गिरो लाई हमने की क्या देखभाल करबा एसीएमएस से आले ना একদিন খবর দিই কেউ নাই আছে বল বলে এসএমএস से কেউ নাই क्या ना है तो नहीं आई थी भगवान रकम हमने के देखभाल करते आज सब खबर ले भगवान रकम हम तो हमने के जोहर नमस्कार करते हमने के दाना पानी दे और दे আমাৰ যি চাহ শ্ৰমিকৰ যিটো মানে ভূমিহীন বুলি কোৱা হয় সেই ভূমিহীন সকলক মানে এই যিখিনি ধৰক এটা চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে মানে যিখিনি ধৰক শ্ৰমিকৰ কোৱাৰ্টাৰ যিখিনি আছে লেবাৰ কোৱাৰ্টাৰ যিমানে মাটি নহওক লাগিলে এক কঠা হওক এক লুচাই হওক আধা বিঘাই হওক যিমানে নহওক লাগিলে সেইটো দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিলে সেইটো বসুন্ধৰা 3ত অন্তৰ্ভুক্ত কৰি পেলানি এই মাটিখিনি দিয়াৰ ব্যৱস্থা কৰিব বুলি মই আহ্বান জনাইছোঁ আৰু বিশেষ বহল নকৰি মই এইটো আপোনালোকৰ আগত ক'লো শাসনৰ যেটো একটা গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিব লাগিছে হয় শাসনৰ মুৰব্বীগৰাকী কি বুলি ক'ব জিলা আয়ুক্তগৰাকী হয় এটা গুৰুত্বপূৰ্ণ বিষয় হয় হয় জীৱন সম্পত্তি সুৰক্ষা হয় হয় এটা নিৰাপত্তা হয় পৰিৱেশ বঢ়ায় হয় নাই সেইটো মই তেখেতলোকৰ এটা প্ৰশাসন বিভাগৰ এটা গাফিলতি আছে বুলি ক'ব লাগিব কাৰণ প্ৰশাসনো বা আমাৰ যিটো প্ৰশাসনিক যিটো চিষ্টেম সেই চিষ্টেমত তেখেতলোকে সেইটো আজি অহা নাই আহিব লাগিব আহি পেলাই ধৰি লওক আহক তেখেতলোকক আৰু সহযোগ কৰক পৰিস্থিতিটো কণ্ট্ৰল কিয় কৰিব নোৱাৰিলে মানে কি ক'ব বিচাৰে হেমন্ত আছিলে নাই সেইটো এটা প্ৰাক মুহূৰ্তত হৈছে আৰু ধৰি লওক এইটো অকস্মাত এটা কিবা এটা বিস্ফোৰণ হোৱা দিশা হ'ল আৰু তেতিয়া হয়তো তেখেতলোকেও মানে উপস্থিত নাছিলে চাগে বা গম পোৱা নাছিলে এনেকৈ যে এটা চিটুৱেশ্যন হৈ যাব বুলি পেলানি এনেকৈ ঘটনা এটা হ'ব বুলি পেলানি সেইটো কথা ক'ব পৰা যায় আৰু ঠিক ভুক্তভোগী ভুগিবলগীয়া হৈছে কাৰ কাৰণে কৰিলে কোনে আমি নিজৰ প্ৰাপ্য ধন বিচাৰিবলৈ গৈছিলোঁ আমি মাৰপিট কৰিবতো যোৱা নাই মাৰপিট বাহিৰাই কোনোবা কৰিছে বাহিৰা মানুহ এটা কৰাৰ কাৰণে আমাৰ শাস্তি দি কিনে লাভ নাই এজনৰ কাৰণে আমি 1200 মানুহ কেলে শাস্তি পাম ছাৰ কিয় পাম হয় না ভুলটো আমি কৰা নাই মাৰপিট আমি নিজৰ মানুহ যিমান আছে কোনোৱে মাৰপিট কৰা নাই এইটো আমি ক'ব পাৰোঁ বাহিৰা মানুহ যদি এটা কৰাৰ কাৰণে আজি লকডাউন কৰি দিলে আমি ভুক্তভোগীছোঁ এতিয়া আমাৰ বাগানখন বন্ধ হ'ল মেনেজাৰৰ কি আছে নিজৰ ঘৰ আছে মাটি আছে বংলা আছে গুচি যাব সদায়তো আমি ইয়াতে থাকিম আৰু আমাৰ বন্ধ হ'ল একো নাই কিন্তু আমি প্ৰত্যেকবাৰ আজি 3 দিন হৈ গ'ল আজি নাই যোৱা কালিও গৈছিলে পৰহি দিনাখনো গৈছিলে আমাৰ বৌহঁতে গৈছিলে কালি মই গৈছিলোঁ কিন্তু আমিয়ে ভাড়া দি কিনে গৈ আছোঁ আমাৰ ইয়াত কোনোৱে খবৰ ল'ব নাই অহা যে আজিলৈকে যে কি হৈছে কি নাই কিন্তু বৰংগনি চান্দাহঁতক মাহত লাগে আমাৰ পৰা কটন গায় আমাক কয় মহৰীয়ে কয় বা আমাৰ ইউনিয়নৰ লিডাৰ আছে সেক্ৰেটাৰী প্ৰেচিডেণ্ট তেওঁলোকেতো কয় এইটো সংঘৰ কাৰণে আমাৰ চান্দা প্ৰত্যেকবাৰ আমাৰ আজি আমাক সংঘ মানুহ চাব না ফিলিপত লিখা থাকে ক'ত যায় কোনে লয় কি কৰে কি কৰি দিছে আমাক আমি সৰু সুৰা মানুহ আমি হিচাপ পত্ৰ নাজানিব পাৰোঁ কিন্তু আমাৰ ল'ৰা ছোৱালী পঢ়া লিখা শিক্ষিত আছে তেওঁলোকেতো জানে আমাক সোধে ঘৰত মা এইটো কি কাৰণে কাটিছে বা দেউতা এইটো কি কাৰণে কাটিছে প্ৰতিজন শ্ৰমিকৰ পৰা 250 টকাকৈ লয় মাহত যায় এইটো হিচাপ আপোনাৰ মানে পৱন সিং ঘাটৰ আৰু ৰূপেশ গোৱালা নাই কোনেও অহা নাই আমাৰ ইয়াত যিটো মহৰী বাবু আছে আমি গৈ কিনে তাত কথা পাতিছোঁ কোনোৱে আমাক খোজ খবৰ লোৱা নাই আজিলৈকে মানে কি হৈছে বাগানখন বন্ধ হ'ল কেলে হ'ল কি কাৰণে হৈছিলে কি নাই আমাক সোধ-পোছ একোৱে কৰা নাই এতিয়া আমাৰ যোৱাকাইলৈ মিটিঙলৈ গৈছিলে তাৰ পৰা আমাক দাবী এতিয়া বাকী মানুহকেইটাতো একাউণ্টত পইচা সোমাই গৈছে বুলি গম পাওঁ আমি যে চাহ শ্ৰমিকে ভুল কৰিছোঁ আমাৰ মেনেজাৰক প্ৰহাৰ কৰিলোঁ যে সেইটো কাৰণে মাফিনামা লাগে আমি চুক্তি বনাই দিব লাগে ইয়াৰ পৰা ছিগনেচাৰ কৰি যে আৰু কোনোদিন মেনেজাৰ ইয়াত আহিলে বা এই মুহূৰ্ততে আহে যদি লকআউট খোলে আমি তেওঁৰ মানে বেছি শাসন কৰিব নোৱাৰিম বা একো কৰিব নালাগে বুলি চুক্তি নালাগে আমি মাফি বিচাৰিব লাগে কাইলৈ আমাৰ ইয়াত মিটিং কৰি কিনে আমাৰ ইয়াত চুক্তিপত্ৰ কৰি কিনে চহী কৰি কিনে মাফিনামা কিন্তু এছএমএছ মানুহ ইমানটো কোৱা হ'ল যে আমি বাগানত যিমান আমাৰ চাহ মজদুৰ আছে আমি ভুল কৰা নাই সেইটো কাৰণে আমি মেনেজাৰক মাফি কেতিয়াও নলওঁ কেলে আমি ভুল কৰাই নাই এইটো কোৱা হ'ল তাত
যোনে নেকি বাহিৰা মানুহ এটা আহি কিনে কিবা এটা কৰিলে সেইটো মেনেজাৰে জানে কোনে কৰিলে কি কৰিলে। মেনেজাৰে যদি ইমান গম পাই কিনে এটা নটিচ মাৰিব পাৰিলে সি গম পাবই নিশ্চয় কোন ল'ৰা কোন ছোৱালী কোনে মাৰিলে, সেইটোতো মেনেজাৰে ক'ব। তেওঁ শাস্তি দিয়ক। কিন্তু তাক নিদিয়াকে আমাক শাস্তিটো দি কিনে একো এতিয়াতো মই ক'ব বিচাৰিছো যে সোনকালে আমাৰ তলাখন খাওক আৰু খুলিব লাগিবই এইটো সোনকালে বুলি আমি চৰকাৰক আৰু আমাৰ যোনটো হেৰি আছে ইয়াকো আমি হেৰি কৰিছোঁ। কেলে আমাৰ তলাটো আমি মাৰিব যোৱা নাই তাত, আমি আমাৰ নিজৰ প্ৰাপ্য ধনটোৱে তাত বিচাৰিব গৈছিলোঁ যে বোনাছটো আমাক একাউণ্টত 15,000 কেলে সোমাই দিলে বুলি, এইটোৱে 15%কে কেলে সোমাই দিলে সেইটোৱে ক'ব গৈছিলোঁ। এইটো কোৱা যাওঁতে মানে তাত কি হ'ল, আমিতো সেইটো হেৰি কৰিব যোৱা নাই, মাৰপিট কৰিব যোৱা নাই, আমি সেইটো ক'বই গৈছিলোঁ। তাত যোৱা কাৰণে কি হ'ল যে তাত চিঞৰ বাখৰ হ'ল, বহুত মানুহ ওলালে চিঞৰ বাখৰ হ'বই। এইটো বহুত মানুহ কাৰণে চিঞৰ বাখৰ হ'ল। মেনেজাৰে মানি লৈছে নেমানে, নাই মানা, ইমান দেৰি হৈ গ'ল। সেনেকুৱা কৰোঁতে 4টামান বাজিলে, 6টামান বাজিলে। 6টামান বজাৰ পাছত কি হ'ল, ছাৰে কি ক'লে এইটোতো ছাৰে কি ক'লে মানে ছাৰে আমাক কৈছিলে এডভান্স হিচাপত এই পইচাটো দিম, তো আমি নল'লোঁ। এইটো এডভান্স হিচাপত ল'লে কি হয় আমাতকৈ পইচাটো বেছিকৈ কাটিব, বেছি কাটিলে আমাৰ সেনেকুৱা কামটোও হ'ব লাগিব। আমি যদি এডভান্স হিচাপত লৈ কিনে কালি পইচাটো 1,000 2,000 কৰি কাটি লৈ তো আমি ঘৰততো চলাব লাগে। এইটো কাৰণে আমি মানি লোৱা নাই। কিন্তু আমি দাবী সেইটো কাৰণে ধৰিলোঁ চৰকাৰে কৰিলে এইটো লাগু হ'ল বুলি আমি 20,000 খুজিলোঁ, 20%। এনেতো খোজা নাই। সেইটো কাৰণে আমাক এতিয়া দাবী লৈ ল'লে যে কি লকডাউন কৰি দিলে। লকডাউন কৰাৰ কাৰণ কি হ'ল, ছাৰ আমাক ক'লে যে কালি কিবা আলোচনা হ'ব। তো এইটো ভাবি কিনে আমি সন্ধিয়া সময়ত চবেই গুচি আহিলোঁ। গুচি অহাৰ কাৰণে সেই তাৰ নেক্সট দিনাখন কেতিয়া গ'ল কেতিয়া পলালে সেইকেইটাতো আমি নাজানো, ক'ত গৈছে সেইটোৱে নাজানো। কিন্তু তাৰ নেক্সট দিনাখন আমি যোৱাৰ কাৰণে তাত তলা মৰা আছে আৰু নটিচ টঙা আছে কি যে কোনোবাই আমাৰ ডাঙৰ মেনেজাৰক মাৰিলে, সেইটো কাৰণে 3 মাহৰ বন্ধ। 3 মাহৰ বন্ধ থাকিলে এতিয়া বাগানখনতো আমাৰ হয়, ফেক্টৰীখনো আমাৰ হয়, বাগানটোও আমাৰ হয়। তেতিয়া আমাক সুবিধাকেইটা কৰি দিব লাগে। আৰু এতিয়া আমি সেইটোৱে ভাবিছোঁ যে সোনকালে খাওক। তেতিয়া কালি এছ মিটিঙত কালি কি হ'ল যে আমাক ডিমাণ্ড লাগে মানে এতিয়া আমি 15% আমাৰ একাউণ্ট সোমায়ে গৈছে। একাউণ্টৰ পৰা আমি ছিগনেচাৰটো নকৰিলে সিহঁতি ওলাই ল'ব নোৱাৰে। কিন্তু নোৱাৰাৰ কাৰণ কি হ'ল যে আমি সেইটো ল'ম বুলি আগতেও কোৱা নাছিলোঁ যে আমি 15% লাগে বুলি। পটককৈ আমাৰ একাউণ্টত সোমাই যোৱাৰ কাৰণেই আমি খঙাই গ'লোঁ। খঙাই কিনে আৰু এই কথাবিলাক ক'ব ল'লোঁ। তো এতিয়া আমাক কৈছে কি যে আমাক সেইটো মানিব লাগিব যে আমি প্ৰটেকশ্যনটো কাক দিম এতিয়া যদি মেনেজাৰ আমাৰ ইয়াত আহে। তো এতিয়া আমি কাম কৰিলেও মেনেজাৰটো আমাক লাগেই, তেনে আমি বাগানত কাম কৰোঁ, আমাৰ হাজিৰাকেইটা কোনে মাৰিব? এইটো কাৰণে আমাক মেনেজাৰ লাগে এতিয়া বুলি কালি আমি গৈছিলোঁ। তো তাত হ'ল কি আমাৰ এতিয়া মটকৰ 6খন বাগান আছে। 6খন বাগানত মেনেজাৰে আমাক কৈছে 6খন বাগানত আমিও ডিভাইড কৰিলোঁ যে মেনেজাৰে কৈছে 6খন বাগান যদি আছে, 6খন বাগানত যদি আমাক কোনো বাগানত আমি যদি 20% কৰি দিম তো আমি ইয়াতো দিব পাৰিলোহেঁতেন। কিন্তু আমাৰ হেৰিটো বুজিব লাগে বোলে। সেইটো কাৰণে আমি নজনাকৈ আৰু পইচাটো মেনেজাৰে কৈছে কি আমি নিজেও নাজানো। আমাৰ যিটো নেকি ছেক্ৰেটাৰী মেম্বাৰ আছে, মেম্বাৰ কৈছে আমি নাজানো। যদি মেনেজাৰে নাজানে, মেম্বাৰে নাজানে তো আমি কেনেকৈ জানো? আমিতো গোটেই দিন বাগানত থাকোঁ। বাগানত থাকি কিনে আমি কি গম পাম যে তাত মেনেজাৰে নজনাকৈ আমাৰ পইচাটো আৰু কেনেকুৱা সোমাব? এইটোতো আমাক লাগে যে কেনেকুৱা আমাৰ একাউণ্টত পইচাটো সোমাই গ'ল। এইটো কাৰণে আমি মানে তাত ভাবি ধৰা হ'ল। আৰু এতিয়া মেনেজাৰে কৈছে SMS-ত তাতো কোৱা হ'ল, তো তাত কৈছে আমিও নাজানো কেনেকুৱা সোমালে আমাৰ একাউণ্টত পইচা, যদি উলিয়াব নোৱাৰে। যদি ওপৰলাই যদি নাজানে আমি কেনেকৈ আপোনালোকৰ বন্ধ হৈ গ'ল আৰু কিমান দিন বন্ধ হয় ঠিক নাই। ঠিক নাই ল'ৰা-ছোৱালীৰ মাজত হাহাকাৰ হ'ব। এই ইমান ডাঙৰ দুৰ্গা উৎসৱ। হয় হয় যিগৰাকী দায়িত্বত আছে পৱন সিং ঘাটৰ ঘৰ ইয়াতে, হয় তেখেতে কিয় লাহোৰলৈ আহিবলৈ সাহস কৰিব পৰা নাই? সেইটোৱেতো কথা। হয় 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 নিশ্চয় তেখেতলোকৰ ভুল আছে, গাফিলতি আছে আজি। যাৰ কাৰণে আজি বাগানৰ চাবত মানে মানুহৰ আমাৰ ঘৰৰ কোৱাৰ্টাৰবিলাক কেনেকৈ আছে, মানুহৰ হয়তো ধৰি লওক ঘৰ এটা টিং যদি বৰষুণ পৰিছে তাতে তেনেকুৱা ধৰণে আছে। ধৰি লওক কিমান দিনৰ পৰা ৰিপেয়াৰিং হোৱা নাই সেই আজি কিমান যুগৰ পৰা। গতিকে এইখিনিও তেখেতলোকে গাফিলতি আছে। আজি ৰাস্তাবিলাকো আজি হৈছে আমাৰ চৰকাৰৰ ফালৰ পৰা দিছে, কিন্তু কোম্পানীৰ ফালৰ পৰা সেইটো আগতে আছিলে কোম্পানীৰ যিটো টি পেঞ্চন লেবাৰ এক্ট আছে, সেই লেবাৰ এক্টখনকে তেখেতলোকে আজিলৈকে মানে সম্পূৰ্ণৰূপে লাগু কৰিব নোৱাৰিলে।
আজি আজি ইমান দিন হৈ গ'ল চাহ বাগিচাত, কিন্তু বাগিচা বনোৱা আইনখন যিখন আছে, বাগিচা বনোৱা আইনখন যদি সম্পূৰ্ণৰূপে লাগু হোৱা হ'লে বা কাৰ্যকৰী ব্যৱস্থা কাৰ্যকৰী হোৱা হ'লে হয়তো আজি চাহ শ্ৰমিক মানুহখিনি হয়তো ধৰি লওক আজি বহুত মানে আগৰণুৱা হ'লহেঁতেন, বহুত আগবাঢ়ি গ'লহেঁতেন। কিন্তু এইটো তেখেতলোকৰ দুৰ্ভাগ্য, তেখেতলোকৰ মালিকৰ লগত মালিক পক্ষৰ লগত বুজাবুজি থাকে সিহঁতৰ। আজি সেইটো কাৰণে তেখেতলোকে এইটো মানে এনেকুৱা এটা শ্ৰমিকৰ বৰঙণি চলা সংগঠনে মালিকৰ লগত তেখেতলোকে বুজাবুজিত চলি থাকে। এইটো তেনেকৈতো নহ'ব নহয়, সদায় দিন এনেকৈ কিমান দিন চলিব? এনেকৈ সদায় দিন মানুহক মিছা কথা কৈ ঠগ প্ৰবঞ্চনাত চলিব নেকি? এটা সংগঠন হৈ পিনে এটা মানুহক নেতৃত্ব দিব লাগে, মানুহক ভাল সমাজ গঢ়িব লাগে, নিকা সমাজ এখন মানে এখন পৰিষ্কাৰ সমাজ এখন গঠন কৰাত সহায় কৰিব লাগে, মানুহক চিন্তা চৰ্চা কৰিবলৈ তেনেধৰণৰ। কিন্তু তেনেধৰণৰ চিন্তা চৰ্চা নকৰি তেখেতলোকে মানে এইবিলাক মানে মিছা কথা কৈ মানে ফুচুৰণিতে তেখেতলোকে বৰ্ণনিবিলাক লৈ যায় আৰু মানে আজি তেখেতলোকে মানে বিপদৰ সময়ত থিয় নহয় তেখেতলোকে। চাহ মজদুৰ সংঘৰ বাবে মটক চাহ বাগিচাত তলা ওলমিল বুলি আপুনি ক'ব বিচাৰে নেকি? নাই মইতো কওঁ শ্ৰমিকৰ, মই ভাবোঁ শ্ৰমিকৰ কোনো ভুলেই নাই তাত। শ্ৰমিকে নিজৰ প্ৰাপ্যৰ কাৰণে যাবই লাগিব। আজি বনাছটো সোমাই গ'ল, কেনেকৈ সোমালে? আমাৰ বনাছটো আমি প্ৰত্যেক বছৰে আমি 20% পাওঁ আমাৰ মা দেউতাসকলে, কিন্তু এইবাৰ কেনেকৈ 15% সোমাই গ'ল? আমাক নজনোৱাকৈ আমাৰ পইচা তেখেতেতো খবৰ ল'বলৈ যাবই লাগিব। সেই হিচাপত তেখেতলোকে গৈছিলে আৰু সেই হিচাপত হয়তো ধৰি লওক মেনেজাৰে ভয় খাই পেলাই ধৰি লওক লকডাউন কৰি পেলাই পলাই গৈছে। আজি 3 শ্ৰমিকৰ ক্ষতিপূৰণ দিবনে তেওঁলোকে? নাই সেইটোৱেতো নাই, সেই সংক্ৰান্তত মই দিব লাগে বুলি কওঁ, কাৰণ তেখেতলোকৰ গাফিলতিত আজি শ্ৰমিকসকলে চাফা হ'বলগীয়া হৈ আছে। গতিকে শ্ৰমিকৰ যিটো প্ৰায় 3 দিন আজি কাম ক্ষতি হৈছে, তেখেতলোকেতো কামলৈ নাযায়। আজি ইমান ৰ'দত গৈছিলে তেখেতলোকে, ইমান বৰষুণটো কামলৈ যায়, কিন্তু আজি তেখেতলোকে হেৰি কৰাৰ কাৰণে গাফিলতি হোৱাৰ কাৰণে তেখেতলোকৰ গাফিলতিৰ কাৰণে হয়তো আজি শ্ৰমিকে ঘৰত বহিবলগীয়া হৈছে। গতিকে বহি থকা দিনবিলাকত 3 দিনৰ কাৰণেও তেখেতলোকে হাজিৰা দিব লাগিব কোম্পানীয়ে। কিমান সংখ্যক এই বাগিচা শ্ৰমিক ক্ষতিগ্ৰস্ত হৈছে বা তেওঁলোকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে? কিমান আছে টোটেল এই মটক বাগিচাত? মটক বাগানতো আমাৰ মিনিমাম 1200 মান শ্ৰমিক ৱৰ্কাৰ আছে বুলি আমি গম পাওঁ। আৰু এনেকৈ তেখেতলোকৰ পৰিয়ালটো বহুত জনসংখ্যা আছে ধৰি লওক কথানি। তো তেখেতৰ এতিয়া ল'ৰা ছোৱালীবিলাক স্কুল যায়, সৰু ল'ৰা ছোৱালীবিলাক তেখেতলোকৰ ভৱিষ্যতত এটা নামি আহিব এতিয়া। সেইটো কাৰণে ধৰি লওক মানে অতি সোনকালে এইটো বাগিচাখন খোলাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। হয় 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 চিন্তা থাকে বা তেওঁলোকৰ উপহাৰ কিনিম বা কৰিম, এটা সৃষ্টি হৈছে পালেহি সমাগত ঘটনা কৰিলে এনেধৰণৰ অৱস্থাটো কেনেকুৱা ধৰণৰ হৈছে মানে শ্ৰমিকসকলৰ মাজত? নাই, তেখেতলোকৰ হয়তো আজি অন্তত আপোনালোকে তেখেতলোকৰ পৰা ভাষ্য লৈ ল'ব। মই নকওঁ তেখেতলোকৰ পৰা, তেখেতলোকৰ মনৰ কথা তেখেতলোকৰ পৰা আপোনালোকে গম পাব। গতিকে মই এইখিনি কথা কৈছোঁ। আৰু বিশেষকৈ আমাৰ আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, যিটো আমাৰ মানে এইটো মানে যিটো বৰঙণি কটাৰ যিটো কৰি আছে, সেইটো এটা হস্তক্ষেপ কৰিব লাগিব। এইটো গুণ্ডা টেক্স বুলি কালি ওলাইছে। সঁচাকৈ আজি আমাৰ শ্ৰমিকে কিমান টকা মাহেকীয়া হিচাপত কিমান টকা নাপাব? ধৰি লওক মিনিমাম এক মাহত 5000 টকামান হ'বহে। এটা ঘৰৰ পৰিয়াল 5000 টকাত চলাত সম্ভৱ নেকি আজিৰ আজিৰ দিনত? তো তাৰ উপৰি যদি একদিনৰ হাজিৰাটো লৈ যায় 250 টকা, এইটো কিমান মানুহৰ? আৰু এটা ঘৰত যদি 2জনে বা 3জনে গিৰিয়েক ঘৈণীয়েকে কাম কৰে, তো 3জনৰ ধৰি কিমান টকা লৈ গৈছে ধৰি লওক। সেইটোতো এটা মানে বৰ ডাঙৰ এটা মানে এটা ভুল এটা কৰি আছে তেখেতলোকে। গতিকে সেইখিনি কথা কৰিব লাগে। আমি আলোচনা কৰিবৰ কাৰণে আমি কৰিম। এতিয়া আমি স্মাৰক পত্ৰ বনাইছোঁ। আমি DC উপায়ুক্ত মহোদয়ক দিম, আমাৰ মুখ্যমন্ত্ৰীকো দিম, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, লগতে আমাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াকো দিম। আৰু এইটো আমাৰ অতি সোনকালে অতি শীঘ্ৰে লেবাৰ কমিশ্যনাৰকো দিম। আমাৰ মটক চাহ বাগিচাখন মানে খোলাৰ ব্যৱস্থা কৰিব লাগিব, লকডাউনটো প্ৰত্যাহাৰ কৰিব লাগিব বুলি আমি দাবী জনাম। আমি তেতিয়াহ'লে আমি শ্ৰমিকক লৈ পেলাই আমি ৰাজপথত আন্দোলন কৰিব কাৰণে ওলাই যাম। এইটো এটা আপুনি ভাল প্ৰশ্ন কৰিছে। আমি আন্দোলন কৰিম ইয়াত। আমাৰ ভুল নথকাৰ কাৰণে আজি হয়তো গোটেই মানুহখিনি চাফা হ'বলগীয়া হৈ আছে। শ্ৰমিকৰ ভুল নথকাৰ কাৰণে হয়তো আমি ৰাজপথত আমি আন্দোলন কৰিবৰ কাৰণে আমি ৰোড ব্লক কৰিম বা কিবা DC অফিচ ঘেৰাও কৰিম বা কিবা আমি কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈ যাম। অতি শীঘ্ৰে 2-3 দিনৰ আজিৰ দিনৰ ভিতৰতে এইটো প্ৰত্যাহাৰ কৰিব লাগিব। নহ'লে আমি ইয়াৰ ওপৰত আমি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি আন্দোলন গঢ়ি তুলিম। লাহোৱালত যি লাহোৱাল যি মটক চাহ বাগিচা, এই মটক চাহ বাগিচা বনাছক লৈ পেলাই বনাছৰ খেলি মেলিত মানে আজি লকআউট হৈ গ'ল, মানে লকডাউন হৈ গ'ল। তো এইটো কাৰণে আমি আজি ক'বলগীয়া হৈছে যে মানে এইটো কিহৰ কাৰণে হ'বলগীয়া পালে। আজি যিটো শ্ৰমিকৰ খাটি খোৱা শ্ৰমিকৰ যিটো মানে বছৰেকীয়া যিটো পূজাৰ আগমুহূৰ্তত যিটো বনাছ, সেই বনাছটোক লৈ পেলাই আজি হয়তো মানে আজি দুভাগ বা দুটা কিস্তিত কৰি দিয়াৰ কাৰণে হয়তো শ্ৰমিকে মান্তি নোহোৱাৰ কাৰণে বা শ্ৰমিকক এবাৰো ধৰি লওক জনোৱা নহ'ল, তাৰমানে যে নজনাকৈ তেখেতলোকৰ একাউণ্টত পইচাটো সোমাই দিয়া হ'ল বোলে 15% তো সেইটো সংক্ৰান্ততে আজি ধৰি লওক শ্ৰমিকে ইহঁতে অতদিনৰ পৰা বা ভৱিষ্যতৰ পূৰ্বৰ পৰা ইহঁতে
মানে 20% যিটো 20% বোনাছ সেইটো পাই আহিছিলে। তো সেইটো কাৰণে তেখেতলোকে সেইটো মান্তি নহ'ল আৰু তেখেতলোকক অৱগত কৰা নহ'ল, যাৰ কাৰণে হয়তো শ্ৰমিকে উত্তেজিত হৈ গ'ল। উত্তেজিত হোৱাৰ কাৰণে অলপ হাই হুলস্থুল হ'ল, অলপ হাল্লা গোলা হ'ল চাগে বাগিচাত। তো সেইটো কাৰণে বাগিচা কৰ্তৃপক্ষই মানে বাগিচাখন লকডাউন কৰি পেলানি মানে গুচি গ'ল। তো আমি এইটোৱে ভাৰতীয় চাহ মজদুৰ সংঘ ৰাজ্যিক সমিতিৰ ফালৰ পৰা মই আজি আহিলোঁ, ইয়াত ঘূৰিলোঁ অলপ, আৰু আমাৰ ইয়াত কমিটিও নাছিলে। মই কমিটি এখনো বনালোঁ ভাৰতীয় চাহ মজদুৰ সংঘ ৰাজ্যিক মানে প্ৰাথমিক কমিটি মটক চাহ বাগিচাৰ। আৰু ইয়াত আমি ইতিমধ্যে আমাৰ যি মটক চাহ বাগিচা যিখন বন্ধ হৈ আছে, সেই বন্ধ হৈ থকা মটক চাহ বাগিচাখন মানে অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰিব লাগিব, লকডাউনটো প্ৰত্যাহাৰ কৰিব লাগিব, আৰু শ্ৰমিকে আগতে যোন যেনেকুৱা ধৰণে কাম কৰি আছিলে ঠিক তেনেধৰণে কাম কৰিব লাগিব, বা কামত মানে হেৰি নিয়োগ কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ যি কোম্পানীক, এইটো MK চাহ কোম্পানী, এইটো মটক চাহ বাগিচা। গতিকে এই বোনাছক লৈ যিটো খেলি মেলি, এইটো বোনাছৰ মেটাৰ হয়। গতিকে শ্ৰমিককতো কাম বন্ধ কৰিব নালাগে, এইটো শ্ৰমিকক কৰ্মত যাবই লাগিব। এইটো বছৰেকীয়া যিটো মানে বোনাছ, সেই বোনাছটো এটা বেলেগ এটা চেপ্টাৰ হয়, বেলেগ এটা মেটাৰ হয়। আজি বিভিন্ন বাগানত, আজি বকুলতো তেনেকুৱা ধৰণৰ হৈছিলে বা তেনেকুৱা হৈ আছে, কিন্তু বকুলত আজি মানুহে কাম কৰি আছে, বিভিন্ন বাগানত আছে। কিন্তু ইয়াতে আমাৰ আজি বাগিচাখন লকডাউন কৰি দিলে। এইটো লকডাউন কৰাটো বহুত দুৰ্ভাগ্যজনক কথা। গতিকে লকডাউনটো হ'ব নালাগিছিল। গতিকে ইয়াতে আমি কোম্পানীক আমি জগৰীয়া কৰিছোঁ, এইটো কোম্পানীৰ ভুলৰ কাৰণে হৈছে। এইটো কোম্পানী যদি ভালকৈ বা CMSৰ যিসকল লিডাৰ আছে তেখেতলোকেও হয়তো এইটো এবাৰ আলোচনা কৰিব লাগিছিলে। ইয়াত আমাৰতো BCMS কমিটি নাছিলে ইয়াত, কিন্তু SCMS আছিলে। গতিকে SCMSৰ যিটো নেতৃত্বৰ সিহঁতৰ ভুল নেতৃত্বৰ কাৰণে হয়তো হ'বলৈ পাইছে, এইটো মই ভাবোঁ। গতিকে আজি আমি কালি দেখিছোঁ সিহঁতৰ লগত তেখেতলোকৰ যিটো নিউজ আজি বাজিছে, হয়তো প্ৰতিদিন টাইমতো বাজিছে বা News 24টো বাজিছে, আমি দেখিছোঁ তেখেতলোকৰ যি মানে বছৰেকীয়া বৰঙণি লয়। একচুৱেলি এদিনৰ হাজিৰাটো তেখেতলোকে মানে বৰঙণি হিচাপে লৈ লয় শ্ৰমিকৰ। একদিনত কিমান, আজি আপোনালোকে দেখিছে অলপ দিনৰ আগতে কেনেকুৱা ধৰণৰ ৰ'দ, একদম বজ্ৰৰ লিখীয়া একদম ৰ'দ, এই ৰ'দতো তেখেতলোকে নেওচি পানি তেখেতলোকে কাম কৰে। ইমান বৰষুণ, বৰষুণে জোকে মাকৰে মানে হেৰি কৰি পেলাই কপালৰ ঘাম মাৰি পেলাই মানে কাম কৰি তেখেতলোকৰ যিটো মানে প্ৰাপ্য, সেই প্ৰাপ্যটো তেখেতলোকে একদিনৰ হাজিৰাটো লৈ যায় 250 টকা। গতিকে এইটো একচুৱেলি হ'ব নালাগে। আমি ভাবিছোঁ, এইটো মই আমাৰ মুখ্যমন্ত্ৰীকো মই আহ্বান জনাইছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, এইটোৰ ওপৰত এটা পৰ্যালোচনা হওক, এটা আলোচনা হওক, আৰু যিটো বৰঙণি, এইটো মানে কোম্পানীৰ যিটো মেনেজাৰে যিটো কৰ্তন কৰি দিয়ে, সেই কৰ্তন কৰি দিয়া ছিষ্টেমটো এইটো বন্ধ কৰিব লাগে। সংগঠনৰ ফালৰ পৰা যিখিনি মানে CMS লয় বা BCMS, আমাৰ তেনেকুৱা ছিষ্টেম নাই। আজিলৈকে আমিতো বৰঙণি লোৱাই নাই এতিয়ালৈকে। আমি আজি 2-3 বছৰ হৈ গৈছে মোৰ কাৰ্যকালত অহাত, কিন্তু আমি কোনো ধৰণে বৰঙণি লোৱাই নাই মানুহৰ হৈ কাম কৰি আছোঁ আমি। গতিকে মানুহৰ যদি দৰদ আছে, মানুহৰ কাম কৰিবলগীয়া আছে, তেতিয়াহ'লে কাম কৰক, আমি আহ্বান জনাইছোঁ। কিন্তু বছৰেকীয়া বৰঙণি ল'ব শ্ৰমিকৰ পৰা আৰু মালিকৰ হৈ পেলাই কাম কৰিব, চামচাগিৰি কৰিব, এনেকুৱাতো নচলিব। আজি শ্ৰমিকৰ বৰঙণি শ্ৰমিকৰ হয়, শ্ৰমিকৰ হিতৰ কথা ক'ব লাগিছিলে। আজি লকডাউন হৈ গৈছে বাগানখন, কিন্তু ইয়াত এজনো আজি অহা নাই। ইয়াত CMSৰ কৰ্মচাৰী বা বিষয়ে বেয়া হ'ল, আজি আহিব লাগিছিলে। তেখেতলোকে ক'ব লাগিছিলে যে তেখেতলোকে বৰঙণি লৈছে, আজি ইয়াত তেখেতলোকে হেৰি কৰিছিলে, কিন্তু তেখেতলোকে ক'ব লাগিছিলে যে বোলে আমি মানে এইটো কিবা কাৰণত হ'ল, কি কাৰণত কেনেকুৱা হ'ল। আজি তেখেতলোকে নিশ্চয় আলোচনা কৰিছে, আলোচনা কৰি ওপৰ মহলত আলোচনা কৰি পানি হয়তো এইটো আজি এনেকুৱা এটা পৰ্যায় পালে। আমিতো আলোচনাত বহা নাই, কিন্তু প্ৰথমতে আলোচনা কৰিলে ঠিক আছে, কিন্তু শ্ৰমিকৰ লগতো আলোচনা কৰিব লাগিব, শ্ৰমিককো সুধিব লাগিব। যিটো শ্ৰমিকৰ প্ৰাপ্য, শ্ৰমিকৰ ধন আছিলে, সেইটো কথাটো আহিব লাগিছিলে। গতিকে এইটো CMSৰ এইটো সম্পূৰ্ণ গাফিলতি আছে। আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই বৰঙণিৰ ওপৰত এটা হস্তক্ষেপ কৰিব লাগে। এইটো গুণ্ডা টেক্স বুলি ওলাইছে কালি নিউজত। গতিকে তেনেধৰণৰ কোনো শ্ৰমিকক নজনাকৈ নেমেলাকৈ শ্ৰমিকে মান্তি নোহোৱাকৈ তেখেতলোকে পইচাটো কাটি লৈ যায়। কোনোবাই যদি নিদিওঁ বুলি কয় তেখেতকো জবৰদস্তি লৈ যায়। আজি আমাৰ চেঁচা বাগানত আছে, চেঁচা বাগানত আমাৰ সদস্যতা ভৰ্তি আছে, আমাৰ সদস্যতাৰ পৰাও সিহঁতি বৰঙণি কাটি পেলাই লৈ গৈছে। আমি নিদিওঁ বুলি কৈছে শ্ৰমিকসকলে। সেইটো জানিব বিচাৰিছে আমাৰ কি কাম কৰিছে, কিমান আমাৰ হেৰি আনিছে, সেই কথাখিনি ধৰি সিহঁতি হেৰি কৰি পেলাই তেখেতলোকে মানে বৰঙণিবিলাক কাটি লৈ যায়। গতিকে আমি আমাৰ BCMSৰ সদস্যৰ পৰা বৰঙণি SCMS সংগ্ৰহ কৰিব নোৱাৰিব বুলি আমি কৈছোঁৱে আগৰ পৰাই। তথাপিও তেখেতলোকে জোৰ জুলুমকৈ কাটি লৈ যায় শ্ৰমিকক। কোনোবা শ্ৰমিকে নিদিওঁ বুলি কয় তেখেতলোকে লৈ যায়। তো এইখিনি বুজাবুজি থাকিব পাৰে নেকি যে 15% কথা শ্ৰমিকক জনোৱা নহয়? হয়, আলোচনাত বহিছিলে SCMS, হয়, আপুনি কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নেকি? নাই, মই প্ৰতিক্ৰিয়া প্ৰকাশ, তেখেতলোকে বহিছে চাগে, নিশ্চয় বহিছে। নবহিলে তেখেতলোকে মেনেজাৰে নিজা ইচ্ছাৰে নিশ্চয়ৰে তেখেতলোকে এইটো পইচাটো একাউণ্টত ট্ৰান্সফাৰ কৰি দিব নোৱাৰিলেহেঁতেন। নিশ্চয় এটা আলোচনা কৰিছে, তাৰ পৰা মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ তেখেতলোকক। মই এইটো মানে এটা ধিক্কাৰ দিছোঁ মই মোৰ ফালৰ পৰা, বিশ্বনাথ ফালৰ। এইটো তেখেতলোকে শ্ৰমিকৰ লগত এটা আলোচনা কৰিব লাগিছিলে, আলোচনা কৰি পেলাই তেখেতলোকে সোমাব লাগিছিলে পইচাটো, সেইটো কথা কৈছোঁ মই।